যোৱা ৫টা বছৰত আমি বাগিচাত পৰিৱৰ্তন অনাৰ বাবে বহুত কেইটা চেষ্টা কৰিছো। বাগিচাৰ লাইনবিলাক প্ৰথমবাৰৰ বাবে PWD ডিপাৰ্টমেণ্টে পকী কৰিব চেষ্টা কৰিছে। ইলেক্ট্ৰিচিটিত ইণ্ডিভিজুৱেল মিটাৰ লাগিছে। পাইপেদি গেছ দিয়াৰ বাবে উজনিত ব্যৱস্থা কৰা হৈছে। জল জীৱন মিছনৰ স্কিমবিলাক নিৰ্মাণ হৈছে। বাগিচাৰ গৰ্ভৱতী মহিলাক ৱেষ্ট কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে আৰু বাগিচাসমূহত শিক্ষাৰ বিকাশৰ বাবে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুল নিৰ্মাণৰ প্ৰচেষ্টা কৰা হৈছে। এই গোটেইবিলাক প্ৰচেষ্টাৰ লগত ৩% চৰকাৰী চাকৰি আমি যি সংৰক্ষণ কৰিছো, ই আমাৰ বাবে এটা বৈপ্লৱিক পৰিৱৰ্তন আনিব। আমাৰ মেডিকেল কলেজসমূহত প্ৰতি বছৰে ৩টাকৈ চিট আমি বাগানৰ ল'ৰা ছোৱালীৰ কাৰণে দি আহিছো। এই বছৰৰ পৰা আমাৰ ৪জনকৈ ল'ৰা ছোৱালীক আমি প্ৰত্যেকখন মেডিকেল কলেজতে চিট দিব ঠিক কৰিছো। তাৰমানে আজি আমাৰ অসমত 15খন মেডিকেল কলেজ আছে। ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী, পুৰণা, আজি 12খন মেডিকেল কলেজত আমি ৩টাকৈ ৩৬টা চিট দিওঁ। এই বছৰৰ পৰা আমি 4টাকৈ যেতিয়া দিব যাম, 48টা বা 50জন ডক্তৰ আমি বাগিচাত প্ৰতি বছৰে নিৰ্মাণ কৰিব পাৰিম। তেনেকৈ ইঞ্জিনিয়াৰিং কলেজ, BEd, নাৰ্ছিং, লেবৰেটৰী টেকনিচিয়ান, যিমান অনুষ্ঠান আছে সকলোতে আজি বাগিচাৰ ল'ৰা ছোৱালীৰ বাবে আমি ৰিজাৰ্ভেশ্যন কৰিছো। ইয়াৰ আগলৈকে কোনো চৰকাৰে এই ধৰণৰ চিন্তা কৰা নাছিল। যদিও ৭৫ বছৰ হৈ গ'ল স্বাধীনতা লাভ কৰা, আজি আমি ৭৭ বছৰত ভৰি দিলো, ৭৮ বছৰত ভৰি দিলো। চাহ বাগিচাত এই ধৰণৰ পৰিৱৰ্তন আনিব পাৰি বুলি কোনেও আগত চিন্তা কৰা নাছিল আৰু এনেকুৱা পৰিৱৰ্তন দেখা পোৱা নাছিল। এইবাৰ আমি আৰু অলপ আগুৱাই গলো। কেইদিনমান আগতে অসম বিধানসভাত আইন প্ৰণয়ন হৈছে। এতিয়া ৰাজ্যপাল মহোদয়ৰ ওচৰত ফাইল গৈছে তেওঁৰ চহীৰ কাৰণে। আমি এতিয়া কি কৰিব খুজিছো যে বাগিচাৰ লাইনৰ মাটিৰ মালিকো আমি মজদুৰসকলক, শ্ৰমিকসকলক আমি কৰিব খুজিছো। বিভিন্ন বাগিচাত ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে আৰু আমি যিমান সোনকালে পাৰো বাগিচাৰ লাইনৰ মাটিবিলাক তাত বাস কৰা শ্ৰমিকসকলৰ নামত ম্যাদী পট্টা বা আমি আবণ্টন কৰিব খুজিছো।